গোপীসকলৰ লগত মথুৰাৰ হাতলৈ গৈছিলে। তাত নাও নাই ঘাটত। নাও যেতিয়া ঘাটত নাই, ৰাধিকাই দেখিলে গাখীৰ মাখনটো নষ্ট হৈ যাব, কি কৰিম, খুব চটফটাই আছে। তেতিয়া অগস্ত্যী মুনি গৈছিলে সেই ৰাস্তাৰে, আৰু অগস্ত্যী মুনি গৈ পোৱাৰ লগে লগে ৰাধিকাই ক'লে যে মুনিবৰ আমাক কাম এটা কৰি দিয়া। বোলে কি কাম? যে যমুনা মাক কৈ দিয়া আমাক বাটটো মোকলাই দিয়ক, কাৰণ তুমি অগস্ত্যী সাগৰ পান কৰি দিছিলা, তুমি মহাশক্তিশালী, আৰু তোমাৰ কথা যমুনা মাই মানিব। তেতিয়া ক'লে অগস্ত্যী ঋষিয়ে ক'লে যে মই ক'ব পাৰিম, কিন্তু তাৰ বিনিময়ত তোমালোকে মোক কিবা এটা দিব লাগিব। বোলে কি দিম? আৰু বোলে গাখীৰ মাখন কিবা এটা দিব লাগিব, আৰু দিলেহে মই ক'ব পাৰিম। তেতিয়া ক'লে গাখীৰ অলপ দিলে, মাখন অলপ দি এনেকৈ গাখীৰ মাখন ঋষিক খোৱালে, লাৰুও দুটা দি দিলে, খালে। আগততো পইচা নাছিলে, বিনিময়হে আছিলে। তেতিয়া খালে, খোৱাৰ পাছত ক'লে হে মা যমুনা, মই যদি একো খোৱা নাই, তুমি বাটটো মোকলাই দিয়া। গোপিকাসকল মথুৰাৰ হাতলৈ যায়, যমুনা মা বাট মোকলাই দিলে। বাট যেতিয়া মোকলাই দিলে, ৰাধাৰ চব গোপিকাসকল পাৰ হৈ গ'ল। ৰাধা আকৌ ঘূৰি আহিলে, ঘূৰি আহি ক'লে যে আৰে ঋষিবৰ, কি আশ্চৰ্য, কি আশ্চর্য, মিথ্যা কথাই কি যমুনা বাদ দিয়ে দিল? এটা তো বড় মিথ্যা কথা যে আপনি আমাদের এই যে দধি মাখন এই লাড়ু আপনি তো খেয়েছে, আমার চকুর সামনে খেয়েছে, আর খাওয়ার পর আপনি বলেছে যে হে মা যমুনা, যে আমি যদি কিছু খাওয়া নাই তুমি বাদ তো দে। যমুনা মা বাদ দিয়ে দিল। আরে কি ভয়ানক কথা। তেতিয়া অগস্ত্যী ক'লে না তো, আমি কিছু খাই না। আরে খাই না, আমরা তোমার হাতে দিয়েছি, যে আমার হাতে দিয়েছি, আর তুমি তো আমার চকুর সামনে খেয়েছো। না 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 না, আমি খাই না, আমি খেলে তো যমুনা মা বাদ না দিত। আরে কি আচৰিত। এটা আপোনাক হ'ব সুধিছো, খালে নে নাখালে? খালে নে নাখালে কওক। এইটোৱে সন্ন্যাসী। আমাৰ প্ৰতিজন গৃহস্থীয়ে ইয়াকে সন্ন্যাস কৰি ল'ব লাগিব। খালে নে নাই খোৱা? অৰ্থাৎ আমাক কৈছে আমাৰ ভিতৰত আত্মা আছে, আত্মাই পৰমাত্মা। সেই পৰমাত্মাত ঋষিয়ে ভোগ চৰাই দিলে। ভগৱানক ক'বলৈ হ'লে ভোগ চৰাব লাগিব। ভগৱানত ভোগ চৰাই দিলে। ব্ৰহ্মাৰ্পণং ব্ৰহ্ম হবি ব্ৰহ্মাগ্নো ব্ৰহ্মণভূতম ব্ৰহ্মৈ পতেনে গন্তে ব্ৰহ্ম কৰ্ম সমাধিনা। সেই ব্ৰহ্মৰূপী পৰমাত্মা তোমাৰ যি দ্ৰব্য তোমাত অৰ্পণ কৰিছোঁ, তুমি তুষ্ট হোৱা আৰু জগতৰ ঈশ্বৰীয় কাৰ্য সমাধান কৰা। অৰ্থাৎ ঋষিৰ ভিতৰত থকা যিটো আত্মাৰূপী পৰমাত্মা, সেই পৰমাত্মাক দিলে, আৰু পৰমাত্মাত দিয়াৰ পাছত পৰমাত্মাই সেই বাট মোকলাই দিলে। আৰু আপোনাক মোকো কৈছে, ঈশ্বৰত অৰ্পণ নকৰাকৈ যি খাই, ভগৱত গীতাই কৈছে সেয়া পাপ। ঈশ্বৰত অৰ্পণ কৰি যি খায় সেয়া হ'ল মহাপ্ৰসাদ। ঈশ্বৰত অৰ্পণ নকৰাকৈ যি খায় পাপ, গীতাই কৈছে। কেলে জিভাৰ লোভে যি খাওয়া যায় এইটাই হলো পাপ। জিভার তৃপ্তির জন্য যে খাওয়া হয় এইটাই হলো পাপ। আর ভগবানের জন্য যে অর্পণ করি খাওয়া হয় এইটাই হলো প্রসাদ, এইটাই হলো পুণ্য, এইটাই হলো ভক্তি। এখানে কোনো গৃহস্থীয়ে ভগবানত অর্পণ নকৰাকৈ খাব নালাগে। ঈশ্বৰক নিদি খালে পাপ লাগিব নালাগিব, এইটো কথাই বুজাইছে।
এইটো কথাই আমি ঈশ্বৰত অৰ্পণ কৰিলে প্ৰতিটো বস্তুৱে নিষ্কাম হৈ যায় আৰু ঈশ্বৰত অৰ্পণ নকৰিলে সকাম হৈ যায় নিষ্কাম হ'ল সন্ন্যাসী সকাম হ'ল গৃহস্থী ধৰিব পাৰিছেনে বাৰু বুজাব পাৰিছোনে বুজিছেন নাই নাই বুজা আচ্ছা অলপ সহজকে ক'ব লাগিব যে আপুনি যে আহাৰ যে বনায় অন্ন বনায় কাৰ কাৰণে বনায় অন্ন যে বনায় কাৰ কাৰণে বনায় নিজৰ কাৰণে বনায় নে পৰৰ কাৰণে বনায় এটা আমাৰ জগন্নাথ মহাপ্ৰভুৰ ভাগৱতৰ যেটো জগন্নাথ মহাপ্ৰভু লক্ষ্মী মায়ে অন্ন বনায় এইকাৰণে আজি নহয় অনন্ত কোটি কাল চলি থাকিব তাত লংগৰ খানা কাহানিও বন্ধ নহয় কেলে লক্ষ্মী মায়ে নিজে বনায় আৰু যিসকল পূজাৰ মানে অন্ন বনায় তেওঁলোকে নবনায় তেওঁলোকে মাত্ৰ তাত অৰ্পণ কৰি দিয়ে আপোনাৰ হবে চাব সেইকাৰণে তাত লক্ষ্মী মায়ে বনায় সেইকাৰণে জগন্নাথ মহাপ্ৰভুৰ প্ৰসাদত জুঠা নাই আপোনাৰ মুখৰ পৰা প্ৰসাদ উলাই পূজাৰীয়ে খাই দিব তাত প্ৰসাদত জুঠা নাই এতিয়া আমি যে অন্ন খাইছো ভগৱানত অন্নটো অৰ্পণ কৰি দিলে প্ৰসাদ হৈ যায় আৰু ভগৱানত অন্নটো অৰ্পণ নকৰিলে কি বিষাদ হৈ যায় কাৰণ সেই অন্নই আমাক কষ্ট দিয়ে কি কষ্ট দিয়ে এতিয়া আপুনি যদি জিভাৰ কাৰণে অন্ন বনায় অন্ন কি হ'ব অন্ন কেটলেক চাই আজিকালি বনায় নে নবনায় জিভা ইমান বাঢ়ি গৈছেগে মাকে বনোৱা অন্ন সোৱাদ নাপায় এতিয়া আমেৰিকা ৰাছিয়াৰ পৰা নতুন কেটলেক আনিছে তাত চাই বনায় পাপ মানে কি সেই অন্ন আপুনি সন্তানসকলক যাক খুৱাই জিভাখন বাঢ়ি যাব জিভা যেতিয়া বাঢ়ি যাব অন্নৰ সোৱাদ নাপাব অন্ন যে ব্ৰহ্ম অন্নৰ সোৱাদ নাপাব আৰু জিভা যিমান বাঢ়ি যাব মাকে বনোৱা নিজৰ পত্নী বনোৱা অন্ন ভাল নাপাব ধাবালে যাব আৰু ধাবালে গলে কি হ'ব ধাবালে গলে জুঠা খাব লাগিব কেলে ধাবাত বহুত মানুহে একেলগে খায় আপোনাক যদি দালি লাগে দালিৰ বাচনটো লৈ যায় ইয়াত লগাব তাত দিওঁতে লগাই দিব মানে সব জুঠা কৰি দিয়ে আৰু এই থাল বাচন ধুলে না নুধুলে আপুনি কেনেকে গম পাব কিমান ধুব এজনী মানুহে সেইকাৰণে আচ্ছা বনোৱাজনীয়ে পবিত্ৰ মনেৰে বনাইছে নে অপবিত্ৰ বনাইছে আপুনি কেনেকৈ জানিব সেইকাৰণে কৈছে জিভা যিমান বাহিৰলৈ যাব সিমান আপোনাৰ জীৱনলৈ পাপ আহিব আৰু জিভা যিমান সংযম হ'ব সিমান জীৱনলৈ পুণ্য আহিব সেইকাৰণে কৈছে ঈশ্বৰত অৰ্পণ কৰি খাব সেয়া প্ৰসাদ হ'ব আৰু যদি ঈশ্বৰত অৰ্পণ নকৰে তেতিয়া বিষাদ হ'ব মানে পাপ হ'ব পাপ মানে কি জিভা বাঢ়িব আৰু জিভা বাঢ়িলে বহুত নানা ধৰণৰ খোৱাটো বিকৃত হৈ যাব বিভিন্ন বস্তু খাবলৈ মন যাব এই কথাটোকেই